আজি আমি আলোচনা কৰিম ইৰাণ আৰু আমেৰিকাৰ যুদ্ধৰ। এই যুদ্ধ এতিয়া এক ভয়ংকৰ পৰ্যায়লৈ গতি কৰিছে। পৰিস্থিতি কিমান ভয়াবহ হ'ব পাৰে সেয়া জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকিব। ইৰাণ আমেৰিকা যুদ্ধত ভয়ংকৰ পৰিস্থিতি, মিছাইল হামলা, এয়ার স্ট্রাইক আৰু বিশ্ব অৰ্থনীতিত প্ৰভাৱ, মধ্যপ্ৰাচ্যত উত্তেজনা তীব্ৰতৰ। বৰ্তমান ইৰাণ আৰু আমেৰিকাৰ মাজত যুদ্ধ একেবাৰে ভয়ংকৰ পৰ্যায়লৈ গৈছে। খবৰ অনুসাৰে আমেৰিকাই ইৰাণৰ বহু সামৰিক ঘাটি লক্ষ্য কৰি ডাঙৰ ডাঙৰ এয়ার স্ট্রাইক চলাইছে, যত হাজাৰ হাজাৰ টার্গেট ধ্বংস করা হয়েছে। ইফালে ইৰাণেও শক্তিশালী প্ৰতি আক্ৰমণ আৰম্ভ কৰিছে। ইৰাণৰ মিছাইল আক্ৰমণ ইজৰাইলৰ কিছুমান গুৰুত্বপূৰ্ণ অঞ্চলত আঘাত কৰিছে, যাৰ ফলত বহু লোক আহত হৈছে। এই যুদ্ধৰ এটা ডাঙৰ কাৰণ হৈছে ষ্ট্ৰেইট অফ হৰমুজ, যত বিশ্বৰ প্ৰায় তেল পাৰ হয়। ইৰাণে এই পথ বন্ধ কৰাৰ পিছত আমেৰিকাই পুনৰ খুলিবলৈ সামৰিক অভিযান আৰম্ভ কৰিছে। মাৰ্চ মাহত আমেৰিকাই ইৰাণৰ খাৰ্গ আইল্যান্ড নামৰ গুৰুত্বপূৰ্ণ তেল আৰু সামৰিক কেন্দ্ৰত ডাঙৰ বোমা হামলা চলাইছে। আনহাতে গেছ ফিল্ড আৰু তেল ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰতো আক্ৰমণ হৈছে, যাৰ ফলত বিশ্বজুৰি তেলৰ দাম বৃদ্ধি পাইছে।